এলায়েন্স যদি হ'বই লাগে আমিতো কিছু চিট তেওঁলোকক দিবই লাগিব আৰু সেই পিনৰ পৰা 126টা চিটৰ ভিতৰত 26টা চিট তেওঁ এৰি দিছে এইটো এটা ভাল ইংগিত এলায়েন্সৰ কাৰণে এইটো এটা ভাল ইংগিত খুব ভাল পজিটিভ বাৰ্তা বহন কৰিছে আলোচনা হৈ আছে আৰু হ'ব আৰু তেওঁলোকে নিজে বাছি দিব তেওঁলোকক কোনকেইটা চিট তেওঁলোকক লাগে সেইকেইটা চিট তেওঁলোকে ডেফিনেটলি তেওঁলোকে ক'ব কোনকেইটা বিচাৰিছে আৰু সেইকেইটাৰ পিছত আলোচনা হ'ব তাৰ ভিতৰত কোনকেইটা কংগ্ৰেছে এৰি দিব পাৰে কোনকেইটা এৰি দিব নোৱাৰে এইবিলাকতো ৰিয়েলিটি বাস্তৱ গ্ৰাউণ্ড ৰিয়েলিটি চাইহে হ'ব সিদ্ধান্তবিলাক গতিকে গ্ৰাউণ্ড ৰিয়েলিটিয়ে কি কয় কাৰ পক্ষে কয় সেই গোটেই কথাবিলাক চাই চিটি এইটোৰ ওপৰত সিদ্ধান্ত হ'ব আনহাতে কংগ্ৰেছে 100খন আসন নিজৰ হাতত ৰখাটো মানি নলয় অখিল গগৈ মিত্ৰদলৰ বৈঠকত এই বিষয়ক লৈ আলোচনা হ'ব লাগে বুলি মন্তব্য অখিল গগৈৰ কংগ্ৰেছৰ সিদ্ধান্তক তীব্ৰ কটাক্ষ অখিল গগৈৰ আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ বক্তব্যটো শুনিছোঁ কিন্তু আমি সেই বক্তব্যটো মানি লোৱা নাই আমি ভাবোঁ যে এলায়েন্সৰ চিটৰ বিতৰণটো ডেফিনেটলি সেইটো আমাৰ ভিতৰত হোৱা মিটিঙত সিদ্ধান্ত হ'ব সেইটো কোনো টিভিৰ সন্মুখত সেইকাৰণে আমি লম্ফজম্ফ কৰা নাই এই যে 26খন নহ'ব আমাক কিমানখন লাগিব এইবিলাক আমি কোৱা নাই গৌৰৱে কৈছে আমি কোৱা নাই আমি নকওঁ আমি এলায়েন্সৰ ভিতৰৰ মিটিঙত সেই কথাটো উত্থাপন কৰিম সেইটো যদি 26খন আসনত আমি গোটেইবিলাকে খেলিলে যদি বিজেপি হাৰে আৰু কংগ্ৰেছে যদি 100খনত খেলিলে কংগ্ৰেছে গোটেই বিজেপিক খৰুৱাই দিব পাৰে তেতিয়াহ'লে সেইটোৱে হ'ব আমাৰ হাতত তথ্য আছে আমাৰ হাতত এনালিচিছ আছে আমাৰ হাতত বিশ্লেষণ আছে আমাৰ হাতত যুক্তি আছে সেই যুক্তিবিলাক আমি প্ৰদৰ্শন কৰিম আৰু তাৰ পৰৱৰ্তী সময়ত সিদ্ধান্ত